গুড মৰ্ণিং এভৰিৱান। আজি কেইটামান পাৰ্চেল আহিছে, পাৰ্চেলকেইটা অপেনিং কৰিম বুলি ভাবিছোঁ। আৰু প্ৰথম পাৰ্চেলটো অপেনিং কৰিব লৈছোঁ। প্ৰথমটো হৈছে এতিয়া ওলাব ইয়াতে লড্ডু গোপাল আৰু ভগৱান। মই মানে এইটো বহুত আগতেই মানে দি দিছিলোঁ। মই ভাবিছিলোঁ যে জন্মাষ্টমীৰ দিনাখনে ভগৱানক পূজা কৰিম তেনেকৈ, কিন্তু মই গমেই পোৱা নাছিলোঁ। পাৰ্চেল আহিছিলে আগতে বহুতকেইটা, কিন্তু মই ভবাই নাছিলোঁ যে লড্ডু গোপালটো আগতে অহা নাছিলে তেনেকৈ। কিন্তু আজি যেতিয়া পাৰ্চেল ওলাই অকণমানি পাৰ্চেলটো দি থৈ গ'ল, মোৰ মানে সন্দেহ হ'ল এইটো কি আহিলে। তাৰপিছত আৰু মই ভাবিলোঁ ৰ'বা আজি পাৰ্চেলকেইটা খুলিব লাগিব। তাৰপিছত খুলি চাওঁ যে একদম লড্ডু গোপাল আহিছে। মই একদম আচৰিত হৈ গ'লোঁ। মই বোলো ইমান মানে ভগৱান আজি আমাৰ ঘৰত, মানে জন্মাষ্টমীৰ দিনা ভগৱান আহিছে, চিন্তা কৰক। আৰু এনেকৈ মই প্ৰথম চাই মই ভালেই পাইছিলোঁ। আৰু মই বহুত ভাল পাওঁ লড্ডু গোপালক। আপোনালোকে ভাল পায় নাই জনাবচোন। আৰু সেইটো হ'ল লড্ডু গোপাল। আৰু বেছি পৰা নাছিল দেই, গোটেই ছেটটোতে মোৰ 220 টকামানকৈ পৰিছিলে আটাইখিনিতে। ইয়াৰ লগত আহিছে এইটো লড্ডু গোপাল আহিছে অকণমান ডাঙৰ, আৰু ইয়াতে লগত দিছে তেওঁৰ ছিংগাৰৰ চামানখিনি আৰু কাপোৰ আৰু তেওঁৰ লংগুট কেইটামান তেনেকৈ। আৰু এইটো মোৰ বহুতেই ভাল লাগিছিলে। এয়া চাওকচোন, ছিংগাৰৰ চামানখিনি আহিছে আৰু তেওঁৰ কাপোৰখিনি দিছে এনেকৈ। এইখিনি হ'ল ছিংগাৰৰ চামান। আৰু তাত আছে চুলি, বাঁহী আৰু এইটো কি বুলি কয়, তেওঁৰ মুকুট, তাৰপিছত আটাইখিনিয়ে আছে এইখিনিৰ লগত। বহুত ধুনীয়া ফুট আদি কৰি আটাইখিনি আছে, মানে ছিংগাৰৰ চামান। আৰু এতিয়া এই খাৰু দেখিছেনে, ইমান অকণমানি খাৰু আছে। আৰু এইটো হৈছে তেওঁৰ ড্ৰেছখিনি। কেনেকৈ জানো চিলাইছে, বহুত আচৰিত ধৰণৰ কথা, মানে আচৰিতেই হয় দিয়কচোন। ইমান অকণমানিকৈ চিলাব লাগিব, দিমাগ লগাইছে কিন্তু দেই। এইটো 2 নম্বৰ পাৰ্চেল। আৰু হৈছে মই মানে আগতে আমাৰ এইটো কি কয়, ডাইনিং টেবুলখন গ্লাছৰ হয়। আৰু মানে কি হয়, চাহ পৰিলে বা কিবা এটা পৰিলে পটকৈ মানে দাগি হৈ যায়। আৰু পটকৈ মুচি থাকিবলৈ বহুত দিগদাৰ নহয়, কিন্তু মানে ইমান কাম, মানে মোৰ জানেই সৰু পোৱালি থাকিলে কিমান কাম ওলাই যায়। ইমান কাম থকাৰ পিছত কেনেকৈনো বাৰে বাৰে মুচি থাকোঁ, মোচাটো হয়েই বাৰু। সেইকাৰণে মই ভাবিলোঁ এখন টেবুল, মানে এইটো কি কয়, ডাইনিং কভাৰ এখন লৈ লওঁ। তাৰপিছত ডাইনিং কভাৰ এনেকৈ চাই মেলিটো অৰ্ডাৰ দিলোঁ। এইটো বহুত ধুনীয়া আহিছে ডাইনিং কভাৰখন। এইটোতো বেছি পৰা নাছিলে, এইটো মোৰ 200মানকৈ পৰিছিলে এইখন, কিন্তু বহুতেই ভাল আহিছে। তাত মাত্ৰ এটা পাউডাৰ দিছিলে। মই পাউডাৰটো কিয় দিছে মই গম পোৱা নাছিলোঁ, কিন্তু মই এইটো গম পালোঁ, মানে এইটো ঘামত যাতে বস্তুটো মানে আঠা নাখায়, আঠা লাগি নধৰে বা ছিঙি নাযায়, সেইকাৰণে এই পাউডাৰটো দিছিলে। এইটো পাউডাৰটো বেলেগ মানে খুজলি বা পাউডাৰ নহয়, মোৰ হাতত পাউডাৰটো লাগিছিলে। এইটোও ভাল আহিছিলে, বহুত ধুনীয়া আহিছে। আৰু মই ডাইনিং কভাৰখন মই পাৰিছোঁৱে, সেইদিনাখনেই পাৰিলোঁ। বহুতেই ধুনীয়া হৈছে। আৰু মই ভাবিছোঁ, মানুহজনে কিন্তু নাজানে যে ডাইনিং কভাৰ মই অৰ্ডাৰ দিছিলোঁ, কিন্তু বহুত ধুনীয়া আহিছে। আহিবা কি কয় এইটো নাজানো, কিন্তু মোৰ ভাল লাগিছে বাৰু, ভালেই আহিছে ডাইনিং কভাৰখন। আৰু এইটো পাৰ্চেল হয়, মই লড্ডু গোপালক মই নিজে নাজানো কি পাৰ্চেল আছিলে, তথাপিও খুলি চাই গম পাইছিলোঁ যে এইটো যেতিয়া আমি ঝুলনা বুলি কয়, লড্ডু গোপালক ঝুলাব লাগে হেনো জন্মাষ্টমীৰ দিনাখনে। কাৰণ লড্ডু গোপাল সৰু থাকে ন, সেইকাৰণে জন্মাষ্টমীৰ দিনাখনে যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ মতলব জন্মদিন, সেইকাৰণে ঝুলনাখন মানে অতিকৈ মানে ভাল বস্তু, সেইকাৰণে ঝুলাব লাগে। ময়ো ভাবিছিলোঁ, যেতিয়া মই ভাড়া ঘৰত আছিলোঁ তেতিয়া মই মোৰ বস্তুটো লোৱা নাছিলোঁ, কাৰণ বহুত জেগাৰ অভাৱ বা তেনেকৈ। এতিয়া নিজৰ ঘৰ হ'ল, সেইকাৰণে মই ঝুলনাখন আনিলোঁ। আমাৰ মন্দিৰটো বাৰু মই কেতিয়াবা দেখাম, মন্দিৰটো কেনেকৈ লাগিছে তেতিয়া ক'ব। কিন্তু মই ঝুলনাখনো অৰ্ডাৰ কৰি আনিছোঁ। আৰু ঝুলনাখনো মানে জন্মাষ্টমী 3-4 দিন আগতে আহি গৈছে, কিন্তু মই ঝুলনাখন অহা নাই বুলিহে ভাবিছিলোঁ। মই ভাবিছোঁ ঝুলনাখন চাগে অহাই নাই তেনেকৈ, কিন্তু ঝুলনাখন বহুতেই ধুনীয়া হৈছে, মেটেলৰ হয়। আৰু বহুত ধুনীয়া লাগিছে মোৰ দিনাখন। আৰু মোৰ জন্মাষ্টমীত মই বহুতেই সুখী, কাৰণ মই বিচৰা বস্তুখিনি মই ওচৰতে পাইছিলোঁ। আৰু বহুতেই ধুনীয়া আহিছে, দেখিছেতো ঝুলনাখন কিমান ধুনীয়া। আৰু এইটো মেটেল হয়, কি মেটেল মই ইমান সঠিককৈ মই বস্তুবিলাকৰ নাজানো, কিন্তু মানে এইটো ওজন আছে আৰু ধুনীয়া আহিছে বস্তুটো। এইটো অকণমানি ঝুলনা, আৰু সেইদিনাখন মনৰ আশাটো পূৰণ কৰিছে বাৰু দেই, ঝুলাই মেলি। এইটো ভাল আহিছে, এইটো ঝুলনাখনটো বহুত ধুনীয়া। আৰু ঝুলনাখনত 2টা খুঁটি আছে,
এই দুটা আৰু খুঁটিকেইটা তলফালে নাট আছে, নাট ছিষ্টেমৰ। এইখন তলত প্লেট আছে, প্লেটখনত যে এই নাটকেইটা এইকেইটা লগাব লাগে আৰু তাৰপিছত ঝুলনাখন তাত আঁৰি দিব লাগে। আঁৰি মানে তাত চব দিয়াই আছে, খালি আপোনালোকে লগাব লাগিব। এইখন এই বস্তুখিনি ঝুলনাখনতো মোক বেছি পৰা নাছিলে, কিমানকৈ পৰিছিলে ধৰক 200মানকৈ পৰিছে, বেছি দামৰ বস্তু নহয়, 200 টকায়ে পৰিছিলে চাগে। আৰু ঝুলনাখনৰ লগত মই এটা আচৰিত খাইছোঁ, মানে ঝুলনাখনৰ লগত যে মোক আৰু এটা লাড্ডু গোপাল এটা মোক ফ্ৰী দিছে। মইতো মানে চাইড মই নাজানো যে ফ্ৰী আহিব বুলি, কিন্তু বহুতেই মই আচৰিত হৈ গৈছিলোঁ যে ফ্ৰীটো পাই। মোৰ মনত বহুত খুচি যে জন্মাষ্টমীৰ দিনাখনে দুটা ভগৱান আমাৰ ঘৰত আহিছে, একদম সুখে নদন বদন হৈ যাব আৰু এনেকৈ মই ভাবি ভক্তি দিয়কচোন। আৰু মই ভাবিছোঁ হ'ব আৰু হ'ব লাগে আৰু ন, কি কয়। তেনেকৈ মই দেখি এনে বহুতেই হেপী যে জন্মাষ্টমীৰ দিনা দুটা ভগৱান আৰু দুটা ভগৱানকে গা পা ধুৱাই মই পূজা কৰিছোঁ দেই সেইদিনাখন। আৰু বহুত সুখী মই, দেখিছেনে ইমান। মই ভাবিছোঁ এটা ল'ৰাক দি দিম আৰু এটা পূজা ঘৰত ৰাখিম, কিন্তু ল'ৰাই ক'লে যে মা নালাগে, হেৰি দুটা পূজা ঘৰতে থৈ দিয়া। কাৰণ তাৰপিছত পূজা ঘৰতে দুটা লডু গোপালকে থৈ দিছোঁ। কেতিয়াবালৈ যদি মই মন্দিৰ দেখুওৱাৰ সৌভাগ্য হয় তেতিয়াহ'লে দেখুৱাম বাৰু ক'ত কেনেকৈ থোৱা আছে। তাৰপিছত তেনেকৈ দেখিছে ইমান মৰম লগা লডু গোপালকেইটা। আৰু মই এইটো লডু গোপালৰ লগত মই ছিংগাৰৰ চামান পোৱা নাছিলোঁ, কিন্তু সেইটোৰ লগত পাইছিলোঁ যে সেই ছিংগাৰৰ চামানকে মই এইটো লডু গোপালকো পিন্ধাইছোঁ। কিন্তু এটা বস্তু কমি থাকিলে, কাৰণ চুলিকেইডাল, কিন্তু চুলি আৰু আছেই অলৰেডি, তথাপিও এনেকৈ। আৰু এই পাৰ্চেলটোত আপোনালোকে মোৰ কিটচেনৰ এটা হেৰি পাব, এইটো কি বুলি কয়, মতলব মিক্সাৰ নহয়, এইটো চাটনি বা আদা নহৰু পিছা হেৰি তেনেকৈ। এইটো অৰ্ডাৰ কৰিছিলোঁ কিয়, মানে কেতিয়াবা কি হয় লাইন নাথাকিলে মিক্সাৰ মেচিনত যেনিবা এইবিলাক পিছা নহয় আৰু কেনেকৈ পিচিম। কিন্তু ধৰক মাংসকে বনাব লগা হ'ল বা কিবা ভাল চব্জিকে বনাব লগা হ'ল, তেতিয়া বহুত দিগদাৰ হৈ যায়। সেইকাৰণে এইটো অৰ্ডাৰ কৰিছিলোঁ। এইটো মই ভালে পাইছোঁ, দুটা আহিছে, এইটো ডাঙৰ আছিলে আৰু ডাঙৰটো বহুত ধুনীয়া হৈছে। আৰু লগতে এইখন মানে চামুচৰ নিচিনা এখন দিছে, কাৰণ এইখনেৰে বস্তুটো উলিয়াব পৰা যাব তেনেকৈ। এইটোতো মোৰ ইমানকৈ পৰিছিলে, মোৰ কিজানি এইটোত 300 টকামানকৈ পৰিছিলে নেকি তেনেকৈ। এইটো সৰু আছে, সৰুটোও ধুনীয়া আহিছে। মই সৰুটোত অলৰেডি মই যিদিনাখনে আহিছিলে সেইদিনাখনেই মই চাটনি খালোঁ দেই। চাটনি বনাই পিঁয়াজ আৰু টমাটৰৰ মতলব বিলাহীৰ চাটনি বনাই খাইছোঁ। আৰু ভালেই আহিছে বাৰু বস্তুটো, তেনেকৈ ভালে লাগিছে। এইখিনিয়ে আছিল আজিৰ পাৰ্চেল। কেনেকুৱা, কোনটো বস্তু বেছি ভাল পাইছে আপোনালোকে জনাবচোন। মোৰ কিন্তু বেছি ভাল লগা বস্তু হৈছে লডু গোপাল আৰু ঝুলনাখন। তেনেকৈ আপোনালোকেও কমেণ্ট কৰি জনাবচোন কোনটো বস্তু বেছিকৈ ভাল লাগিছে। চবচে বেছি ভাল লগা বস্তুটো ওচৰত পালেতো সকলোৰে ভাল লাগে। এইটো এনেকৈ ঘূৰাই, এইটো চবে জানেই চাগে, তথাপিও মই মোৰ কথাটো কৈছোঁ। মই যিহেতু এতিয়াহে লৈছোঁ সেইখিনি মই কৈছোঁ। আপোনালোকে জনাব দেই কমেণ্ট কৰি কোনটো বস্তু বেছি ভাল লাগিছে। তাৰপিছত আকৌ আজিৰ পাৰ্চেলটো মানে ইমানেই আছিলে। তাৰপিছত আপুনি চাই থাকক ভিডিঅ'খিনি, এতিয়ালৈকে আহিছোঁ। আপোনালোকে জানেনে, ছোৱালীক বা ল'ৰাক কৃষ্ণ সজাই বা জন্মাষ্টমীৰ দিনা বা তেনেকৈ কিবা উৎসৱ পাৰ্বণত যিকোনো হেৰি সজাবলৈ বা হেঁপাহ কিমান থাকে, কিন্তু আমাৰ খুচিক আলতা লগাই আছোঁ। মই মেকআপ মতলব আলতা লগাবলৈ চেষ্টা কৰিলোঁ। আলতা হাতত লগালে তাই ভয় খাই যায়, আৰু ভৰিত লগাওঁতেও তাই একদম ভয় খাই মতলব ভয় খাই নহয়, তাকে মানে কুটকুটি লাগিছিলে চাগে, সেইকাৰণে। আৰু ভালদৰে লগাব নিদিলে, হাততো নিদিলেই আৰু ফুটাটোও ভালদৰে লগাবলৈ দিয়া নাই। আৰু দেখি পাব বাৰু, দেখাম। আৰু তাই কাজলো লগাব নিদিলে, চকুত কাজল অৱশ্যে নলগাওঁ মই, কোণাতহে অকণমান দীঘলকৈ এনেকৈ টানি দিছিলোঁ। কিন্তু মানে তাতেও লগাব নিদিলে, কাজলো লগাব নিদিলে, তাই ফুটটো ভালদৰে লগাব নিদিলে। আৰু বাকীখিনি একোতো কৰিব নোৱাৰিলে। আৰু কাপোৰ পিন্ধাওঁতেও তাই যিটো নাটক, আৰু আলতা লগাওঁতেও তাই যি নাটক, তথাপিও এনেকৈ লাহে লাহে কৰি আলতা লগাই দিলোঁ।
আৰু এনেকৈ লগাই মেলি সেই ঘোঁৰাত তাই বেছি সময় নাথাকিলেই, শুকাবই নিদিলে, একদম খচমচাই থাকি উঠিয়ে গ'ল। তাৰপিছত কাপোৰ পিন্ধাই দিলোঁ বাৰু এনেকৈ, কিন্তু হ'লেও বহুত হেঁপাহ থাকে বা পোৱালিটো দেখিছেনে আল্টা লগা হৈ গ'ল। আৰু এতিয়া তাই উঠিবই আৰু বেছি সময় নাই, তাই যিহে খচমচাই থাকে, খচমচাই থাকি তাই উঠিয়ে গ'ল। উঠাৰ পিছত মই আকৌ কাপোৰ পিন্ধালোঁ। চাওকচোন হাততে ইয়াতো লগাবই নিদিলে। আৰু এই চকুত মই চকুত অৱশ্যে কাজল মই কেতিয়াও নলগাওঁৱে, ফুটাটো লগাব নিদিলে। আৰু কাজলো মই কোনাতহে দীঘলকৈ টানি দিছিলোঁ ওপৰৰ পৰা এনেকৈ। এনেকৈ থৈ দিছোঁ। ভগৱানকেইটা ৰেডি কৰিবলৈ হ'ল, মতলব মই গা পা ধোৱালোঁ, তুলসী পানী, গংগাজল এনেকৈ দি, গাখীৰ এনেকৈ দি ধুনীয়াকৈ গা পা ধোৱালোঁ। গা পা ধুৱাই মেলি মই তেওঁলোকক ধুনীয়াকৈ কাপোৰ চাপোৰ পিন্ধালোঁ। পিন্ধাই মেলি মানে পূজা ঘৰত ৰাখিব লাগিব যিহেতু ন, কাৰণ পূজা কৰিবলৈ আনিছোঁ, সেইকাৰণে এই বাতিটোত মই গা ধুৱালোঁ। তাৰপিছত এই জোলনাখনো মই ৰেডি কৰালোঁ। এইটো জোলনা হয়, জোলনাখন মই টাইট কৰিব পৰা নাই, তলফালে মই তেনেকৈ লাহেকৈ মই যিখিনি মই সামৰ্থ দি পাৰোঁ এইখিনি টাইট কৰিছোঁ। তাৰপিছত ধুনীয়াকৈ এনেকৈ হেৰি কৰিলোঁ, ৰেডিহে কৰালোঁ, কিন্তু ভালদৰে তাই ৰেডি নহ'লে, ফুটাটো ল'বই নিদিয়ে। আৰু তথাপিও কিবা কৰি দাদাইকে অকণমান লগাই দিলে, তথাপিও কান্দা কাটা যি তাই একদম মানে কি ক'ব, কাপোৰো তাই ভালদৰে নিপিন্ধিলে। আৰু যেন তেন এনেকৈ নিজৰ চখটো পূৰা কৰিলোঁ। তাইক ভগৱান বনাই, কৃষ্ণ বনাই, ভগৱানটো বনাবই নোৱাৰোঁ ন, মানুহ ক'তনো ভগৱান বনাব পাৰিম। তথাপিও সেনেকৈ, আৰু তাই যিহে ফটো নুঠেই, মানে যিফালে চাবলৈ দিওঁ সেইফালে নাচায়। শেষত এনেকৈ, যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব, আমিওতো মানুহে ন, মানুহৰ হেৰিতে পৰোঁ। যদি কিবা ভুল হৈছে আমাক ক্ষমা কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।